আৰচি পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই নিহত দুজন এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰচি পথাৰত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ঘটনাস্থলীতে দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হৈছে প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে জোনাই অভিমুখী তীব্ৰবেগী AS22H9832 নম্বৰৰ এটা বাইকে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ডিমৌ মাজৰবাৰী অভিমুখী যোৱা AS06AK0657 নম্বৰৰ আন এটা বাইকত ফলত বাইক আৰোহী সমীৰণ দাস আৰু আনখন বাইকৰ চালকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় আন এজন আৰক্ষীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে AMCH প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে শুনামতে দোকানত আছিলো আমিও ব্যৱসায় ইয়াত চব্জি লৈ মানে ঘৰলৈ গৈ থকা অৱস্থাত চিলাপথাৰ দিশে চিলাপথাৰ পৰা আহি থকা মানে জোনাই দিশে গৈ থকা বাইক স্কুটি এটা মানে পিছৰ পৰা মহতিয়াই ইয়াত বাইক আৰু মপেডৰ মাজত পিছৰ পৰা মহতিয়াই তাৰপিছত মৃত্যু হয় মৃত্যুত আমি দেখাত দুটাই মৃত্যু হয় আৰু এটা বহুত সংকটজনক অৱস্থাত আছিল তাৰ বহুত দেৰি পিছত এম্বুলেন্স আহি দুটাক এটা মৃত্যু হয় আৰু এটা সংকটজনক অৱস্থাত মেডিকেললৈ প্ৰেৰণ কৰে পোৱা পিছতে দেখিছো আহি পিনি দেখিছো ইয়াত এজনে পৰি আছে একদম লম্বাকে এজনে ইয়াত এখিত বহি আছে পুৰা দুখ পাইছে ইয়াত বুকুত দুখ পাইছে ইয়াত চকুৰো অলপ ওলাই গৈছে তাৰপৰা এটা ইয়াত পৰি থকাতে একেবাৰে মৰিলে তাৰপৰা এজন এতিয়া একেবাৰে ইয়াত পেটত ফটা আছে কিন্তু ডাইৰেক্ট মানে মৰাটো কি এক্সিডেণ্ট হোৱাটো দেখা কোনফালৰ পৰা আহিছিলে বাইক এই বুঢ়াটো চব্জি বিক্ৰী কৰা বুঢ়াটো এফালৰ পৰা আহিছে বুলি কৈছে তেওঁলোকে এই দুজন যিজন এজন মৰিলে এজন অলপ দুখ পাইছে তেওঁলোকে বোলে এনেকৈ আহি পিনি খুন্দা মাৰি দিলে এফালৰ পৰা খুন্দা মাৰিছে টোটেল কিমানজন মৰিছে টোটেল এতিয়া দুজন মৰিছে একজনটো ডেকা হৈ আছে সেইজন মৰা নাই সেইজনক লৈ গৈছে এই 108ত লৈ গৈছে ধেমাজিফালে লৈ গৈছে মেডিকেলত লৈ গৈছে আঘাত হৈছে তেওঁ একদম যথেষ্ট আঘাত হৈছে চিমেণ্ট চাপৰি বুলি কৈছে এই দুইজনটো নাম চাম আমি গম পোৱা নাই বুঢ়াজন শিৱনগৰৰ বুলি কৈছে বুঢ়াজনৰ তেওঁ এতিয়া ল'ৰা এটা আহিছে তেওঁ পুত্ৰ আহিছে এটা আৰু বাকী অহা নাই আহি আছে বোলে তেওঁ পুলিচ আহিছে প্ৰথমৰ পৰা পুলিচ আহি আছে এইজনে এইখন গাঁৱৰ পৰা চব্জি বিক্ৰী কৰি ইয়াৰ মুগতখন লৈ ইয়াৰ পৰা ডিমুফালে গৈ দক্ষিণ নগৰ যাব আৰু ওলাইছে পিছফালৰ পৰা চিলাপথাৰ পৰা এখন কিবা KTM বাইক তীব্ৰ বেগত আহি ইয়াক খুন্দা মাৰি ইয়াৰ পৰা প্ৰায় 100 মিটাৰমান দূৰত চোচৰাই লৈ যায় আৰু তাত তাতে মৃত্যু হয় ইমানটোৱে আমি জানো আৰু আহি কিনি দেখিলো এতিয়া চিলাপথাৰ থানাত লৈ গৈ আছো তাৰপিছত মৃত্যু এতিয়াতো বৰ্তমান আমি একজনে দেখিছো আৰু বোলে চলোৱাখিনি মেডিকেল আছে বা মেডিকেল গৈছে এতিয়া কি হৈছে নাই এইটো গম পোৱা নাই মৃত্যু হোৱা মানুহজনৰ নাম সমীৰণ দাস আছে বয়স অনুমানিক 50 মান হ'ব ঘৰ দক্ষিণ শিৱনগৰ চব্জি বেপাৰ কৰে এইখন গাঁৱতে হয় বাইকত কেইজন আছিল বাইকত শুনামতে দুজন আছিলে KTM বাইক আছিলে আৰু ইয়াৰ মুভেট আছিলে আৰু আপোনালোকে দেখিব পাৰে তাৰ পৰা পকা চুচৰি কিনি গৈছে ইয়াত ব্ৰেক পৰিছে তাত বাইক আছে তাৰ আগত লাছ আছে এইটো ভালকে মই ক'ব পৰা নাই এতিয়া ইয়াত একজন স্পটত আছে আৰু বাইকত থকাখিনি মেডিকেল গৈছে এতিয়া তাত কি হৈছে নহয় এটা সংকটজনক অৱস্থাত আছে বুলি শুনি পাইছো